ঘৰত অকল সোমাই থকা তেনেকুৱা ধৰণৰ আছিলোঁ। কিন্তু এতিয়া কি হৈছে, মহিলা সবলীকৰণ বুলি ক'লে অকল আমি এতিয়া আমাৰ উৎকৃষ্ট উদাহৰণ আচলতে সংগীতা বাইদেউকে ধৰিব পাৰি। এয়া আমাৰ সকলোৰে গুৰু সংগীতা বাইদেউ। আৰু সংগীতা বাইদেউ আগতে যিহেতু বজাৰত আচলতে তামোল পাণ বিক্ৰী কৰি মানে নিজৰ পৰিয়ালটো আচলতে পোহপাল দি আছিলে। আৰু এতিয়া এই RCMৰ জৰিয়তে তেওঁ মানে মহিলা সবলীকৰণৰ এটা উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। ঠিক তেনেদৰে আমি ইতিমধ্যে মই কিতাপখিনি আপোনালোকক দেখুৱাইছোৱে। আৰু তাত আমি নিশ্চয় পাইছোঁ বহু কেইগৰাকী আচলতে মহিলাও আছে। আৰু সেইকেইগৰাকীও আমি বহুত মানে হাই ৰেংকৰ যে কিবা এটা আছিলে আগতে, সেইটো ক'ব নোৱাৰোঁ। যিহেতু অকল ঘৰুৱা পৰিৱেশত যি নেকি অকল ঘৰৰ পাকঘৰৰ কাম বা এই সাধাৰণ ঘৰুৱা আচলতে কামখিনি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে। এতিয়া তেওঁলোকে এই RCMত সোমাই তেওঁলোকে এই প্ৰডাক্টসমূহ ৰিটেইলিং কৰি বা এই প্ৰডাক্টসমূহৰ নলেজ বা এনেদৰে মিটিং কৰি তেনেধৰণে তেওঁলোকে আগবাঢ়িবলৈ আচলতে সক্ষম হৈছে। আৰু তেওঁলোকে অকল তেওঁলোকে যে কৰিব পাৰিব সেইটো বুলি নহয়, আমি এতিয়া ইয়াত যিমান কেইগৰাকী মহিলা আছোঁ প্ৰত্যেকগৰাকীয়ে আমি মানে এই RCMৰ জৰিয়তে আমি মানে এটা উৎকৃষ্ট উদাহৰণ আমি ছেট কৰিব পাৰোঁ। আৰু ইয়াৰ জৰিয়তে আপোনালোকে অকল ইয়াত